নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিম ডিচেম্বৰ মাহৰ মেষ ৰাশি, বৃষ ৰাশি আৰু মিথুন ৰাশিৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে। ইয়াত আপুনি জানিব পাৰিব ডিচেম্বৰ মাহটোত মেষ ৰাশি, বৃষ ৰাশি আৰু মিথুন ৰাশিৰ সম্পূৰ্ণ ৰাশিফল, ব্যৱসায় বাণিজ্য, টকা পইচা, প্ৰেম ভালপোৱা সকলোবোৰ আপুনি এই ভিডিঅ'টোত জানিব পাৰিব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, ব্যৱসায় বাণিজ্য, টকা পইচা, চাকৰি, পঢ়া শুনা নাইবা আপোনাৰ বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া আহক ডিচেম্বৰ মাহৰ মেষ ৰাশি, বৃষ ৰাশি আৰু মিথুন ৰাশিৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে জানি লওঁ। এতিয়া প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। ডিচেম্বৰ মাহটো মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে যেন এক নতুন নিশাৰ দৰে উজ্জ্বল হ'ব। এই মাহত আপোনাৰ মনত সাহস, আত্মবিশ্বাস আৰু আগবাঢ়ি যোৱাৰ উদ্যম খুবেই বৃদ্ধি পাব। কাৰ্য ব্যৱসায়ত নতুন দায়িত্ব বা নতুন পথ আপোনাৰ সন্মুখত মুকলি হ'ব। বহুদিন ধৰি আশা কৰা এটা কাম এই মাহৰ ভিতৰতে সিদ্ধ হোৱাৰ সম্ভাৱনা অধিক। অফিচত কিছুমান মানুহে আপোনাৰ উন্নতি দেখি সামান্য ঈৰ্ষা কৰিব পাৰে, কিন্তু আপুনি আপোনাৰ কাৰ্যদক্ষতা আৰু ধৈৰ্যৰে সকলো পৰিস্থিতিক সফলতালৈ লৈ যাব পাৰিব। অৰ্থনৈতিকভাৱে মধ্যম হৈ থাকিব। শেহতীয়াকৈ খৰচ অলপ বৃদ্ধি পাব, বিশেষকৈ গৃহ বা পৰিয়াল সংক্ৰান্ত কামত। সঞ্চয় বজাই ৰখা এই মাহত খুব গুৰুত্বপূৰ্ণ। সম্পৰ্কৰ ক্ষেত্ৰত লাভ লাইফত দুটা মন একে সুৰত বাজিব। দাম্পত্য জীৱনত শান্তি ও বুজাবুজি বৃদ্ধি পাব। যাৰ প্ৰেম আছে তেওঁলোকৰ বাবে ডিচেম্বৰ মাহটো কোনো বিশেষ সিদ্ধান্ত ল'ব পাৰিব। অবিবাহিত জাতক জাতিকাসকলৰ বিবাহৰ কথা চলাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, নিদ্ৰা কম হোৱা বা ব্লাড প্ৰেছাৰৰ সম্পৰ্কীয় অসুবিধা অলপ দেখা দিব পাৰে। পৰামৰ্শ হিচাপে ৰবি গ্ৰহ আৰু মংগল গ্ৰহৰ শক্তি বৃদ্ধি কৰাটো বাঞ্ছনীয়। সেউজীয়া বা ৰঙা ৰঙৰ বস্ত্ৰ পিন্ধিব পাৰে। ডিচেম্বৰ মাহটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে উৎসাহ, উদ্যম আৰু আগবাঢ়ি যোৱাৰ শক্তিৰে পূৰ্ণ হ'ব। এই মাহত আপোনাৰ সমগ্ৰ গ্ৰহ চক্ৰত ৰবি গ্ৰহ আৰু মংগল গ্ৰহৰ প্ৰভাৱ বেছি দেখা যায়, যাৰ ফলত আপোনাৰ শুভ ৰং, শুভ সংখ্যা, শুভ বাৰো এই শক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় হয়। শুভ ৰং ৰঙা ৰং, সাহস, বিজয়, স্থিৰতা আৰু কৰ্মফল ত্বৰান্বিত কৰা ৰং। কমলা ৰং, মনোবল, উদ্যম, বুদ্ধি সংযম আৰু ব্যক্তিত্বৰ উজ্জ্বলতা বৃদ্ধি কৰে। সোণালী ৰং, ধন প্ৰাপ্তি, সুযোগ বৃদ্ধি, সম্ৰাট শক্তিৰ উন্নতি আৰু সুৰক্ষাৰ প্ৰতীক। শুভ সংখ্যা হিচাপে 1, সূৰ্যৰ সংখ্যা, নেতৃত্ব, সন্মান, নতুন সূচনা, কঠিন কামৰ সহজ সমাধান। নম্বৰ 9, মংগলৰ সংখ্যা, আত্মবিশ্বাস, সাহস, চূড়ান্ত সফলতা, প্ৰতিদ্বন্দ্বীৰ ওপৰত বিজয়। নম্বৰ 6, শুক্ৰৰ সংখ্যা, বিলাসিতা, হৃদয় প্ৰেম, সামাজিক সন্মান, উন্নতি আৰু সৌভাগ্য। শুভবাৰ হিচাপে মংগলবাৰ, মংগল শক্তি বেছি। এই দিনত নতুন প্ৰজেক্ট, কথা কাম, আইনী দিশ, অৰ্থনীতি আৰু সাহসৰ কাম সফল হয়। ৰবিবাৰ, সূৰ্য শক্তি অত্যন্ত শুভ। স্থিৰতা, আত্মবিশ্বাস, আলোচনা, নেতৃত্ব, পৰিয়াল সম্পৰ্ক আৰু স্বাস্থ্যমূলক কামৰ বাবে অত্যন্ত শুভ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ ৰাশিটো অৰ্থাৎ বৃষ ৰাশিলৈ। ডিচেম্বৰ মাহটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এটা পৰিৱৰ্তনশীল আৰু উপলব্ধিপূৰ্ণ মাহ হ'ব। কাৰ্যক্ষেত্ৰত আপুনি যি কামত হাত দিব তাৰ ফল নিশ্চয় পাব, কিন্তু ধৈৰ্যৰ পৰীক্ষা ল'ব। কিছু নতুন দায়িত্ব বা নতুন পৰিকল্পনাৰ সৈতে আপুনি সংযোগ হ'ব লাগিব। ব্যৱসায় কৰা লোকসকলৰ বাবে লাভৰ পথ মুকলি হ'ব, কিন্তু কোনো নতুন বিনিয়োগৰ আগতে চিন্তা ভাৱনা অৱশ্যে কৰিব লাগিব। অৰ্থনৈতিক দিশত লাহে লাহে উন্নতি হ'ব। আগৰ বন্ধ খৰচ বা লোনৰ চিন্তা কমিব। গৃহসজ্জাৰ কামত ধন ব্যয় হ'ব পাৰে। সম্পৰ্কত মন মানসিকতাত কিছুমান
উঠানমা হ'ব পাৰে। দাম্পত্যত সামান্য ভুল বুজাবুজিৰ পৰা তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। কিন্তু আপুনি নৰম শব্দ আৰু ধৈৰ্যৰে সকলো সমস্যাৰ সমাধান কৰিব পাৰে। প্ৰেম জীৱনত নতুন কথোপকথন, নতুন বুজাপৰা আৰু সম্পৰ্কৰ গভীৰতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি, কাণ, দাঁত আৰু গেছ সম্পৰ্কীয় অসুবিধা অলপ দেখা দিব পাৰে। পৰামৰ্শ হিচাপে শুক্ৰ শক্তিশালী কৰিবলৈ চেনি, গাখীৰ বা বগা বস্ত্ৰ ব্যৱহাৰ কৰিলে লাভ হ'ব। ডিচেম্বৰ মাহটো শুক্ৰ গ্ৰহৰ শক্তিৰে পৰিপূৰ্ণ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত এই মাহত শৃংখলা, চৌখিনতা, সৌন্দৰ্য, সম্পদ আৰু স্থিৰতাৰ শক্তি বহুগুণে বৃদ্ধি পায়। শুভ ৰং হিচাপে বগা ৰং, মনৰ পবিত্ৰতা, শান্তি, পাৰিবাৰিক মিলন, চিন্তা কম কৰা আৰু সুস্থিৰ জীৱন। গোলাপী ৰং, প্ৰেম, বুজাবুজি, সামাজিক সন্মান, দাম্পত্য শক্তি আৰু মধুৰতা। হালধীয়া ৰং, ধন প্ৰাপ্তি, পজিটিভিটি, পৰীক্ষা, চাকৰিত সফলতা, গৃহস্থ সুখ। শুভ সংখ্যা হিচাপে হ'ব 2। চন্দ্ৰ সংখ্যা, মানসিক স্থিৰতা, পাৰিবাৰিক শান্তি, সম্পৰ্কৰ পক্ষতা, ধৈৰ্য। নম্বৰ 6। শুক্ৰ সংখ্যা, বিলাসিতা, ধনৰ পথ, চৌখিনতা, সৌন্দৰ্য, উন্নতি, দাম্পত্য আনন্দ। নম্বৰ 8। শনিৰ সংখ্যা, স্থিৰতা, ধৈৰ্য, পৰিশ্ৰমৰ ফল, ধন সংগ্ৰহ, দীৰ্ঘম্যাদী লাভ। শুভ বাৰ হিচাপে শুক্ৰবাৰ, শুক্ৰৰ দিন, প্ৰেম, মৈত্ৰী, ধন লাভ, বস্তুগত উন্নতি, সৌন্দৰ্য সংশ্লিষ্ট কামবোৰত ফলপ্ৰসূ। সোমবাৰ, মানসিক শান্তিৰ দিন, গৃহস্থ, পৰিয়াল, ভূমি সম্পত্তি আৰু শান্তি সম্পৰ্কীয় যিকোনো কামত সফলতা। এতিয়া আহিছো তৃতীয় ৰাশি অৰ্থাৎ মিথুন ৰাশিলৈ। ডিচেম্বৰ মাহটো মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে উদ্যম, নতুন আৰম্ভণি আৰু মানসিক শান্তিৰ মাহ। কাৰ্যক্ষেত্ৰত আপুনি নতুন সুযোগ পাব। নতুন প্ৰজেক্ট, নতুন দায়িত্ব বা নতুন কামৰ পথ খুলিব পাৰে। আপোনাৰ বক্তৃতা, বুদ্ধি আৰু যোগাযোগ কৌশল এই মাহত অত্যন্ত ফলপ্ৰসূ হ'ব। চাকৰি পৰিৱৰ্তন বিচাৰিছেনে? যদি বিচাৰিছে, আপোনাৰ বাবে শুভ সময় হ'ব পাৰে। ব্যৱসায়ত লাভজনক চুক্তি বা নতুন সহযোগিতা পাব পাৰে। অৰ্থনৈতিকভাৱে ডিচেম্বৰ মাহটো খুবেই ভাল। ধন আগমন বৃদ্ধি পায়, বিশেষকৈ অতিৰিক্ত আয় বা ছাইড ইনকাম সম্ভাৱনাত। সম্পৰ্কৰ ক্ষেত্ৰত মন ৰোমান্টিক হ'ব। দাম্পত্যত শান্তি, স্নেহ, সম্পৰ্ক আৰু নতুন পৰিকল্পনা সন্মুখত আহিব পাৰে। অবিবাহিতসকলৰ বাবে কোনোবা নতুন ব্যক্তিৰ সৈতে কথা আৰম্ভ হ'ব আৰু সেই কথাই আগলৈ বিশেষ দিশলৈ মুখ ঘূৰাই দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ ঠাণ্ডা লগা, কফ, চকুৰ সমস্যা হ'ব পাৰে। পৰামৰ্শ হিচাপে বুধ গ্ৰহক শুভ কৰাৰ বাবে সেউজীয়া বস্ত্ৰ লগত ৰাখিব। ডিচেম্বৰ মাহত বুধ গ্ৰহৰ গতি শক্তিশালী। বুদ্ধি, বচন শক্তি, যোগাযোগ, নতুন সম্ভাৱনা আৰু পৰিকল্পনা এই মাহত বৃদ্ধি পায়। মিথুন ৰাশিৰ বাবে ডিচেম্বৰ মাহত শুভ ৰং হ'ব সেউজীয়া। বুদ্ধি, দূৰদৰ্শিতা, লৈখিক শক্তি, সিদ্ধান্ত ক্ষমতা, ধন সঞ্চয়। আকাশী নীলা, মনৰ স্বচ্ছতা, অধ্যয়ন, চাকৰি, কথোপকথন, শান্তি আৰু মানসিক প্ৰসন্নতা। পাতল হালধীয়া, নতুন বুদ্ধি, পৰিকল্পনা, কথাপক্কতা আৰু শক্তি বৃদ্ধি। শুভ সংখ্যা হ'ব 5। বুধৰ সংখ্যা, বুদ্ধি, চতুৰতা লাভ, গতি, নতুন সুযোগ, বিদেশী সম্পৰ্ক। 3। বৃহস্পতিৰ সংখ্যা, জ্ঞান, শিক্ষক, শক্তি, আধ্যাত্মিক শক্তি, সন্মান, সঠিক সিদ্ধান্ত। নম্বৰ 7। কেতুৰ সংখ্যা, গুপ্ত জ্ঞান, অন্তৰ শক্তি, প্ৰখৰ বুদ্ধি, ৰহস্য সমাধান, আধ্যাত্মিক সাফল্য। শুভবাৰ হিচাপে বুধবাৰ, বুধৰ দিন, কথোপকথন, লিখনি, পৰীক্ষা, সাক্ষাৎকাৰ, নতুন চুক্তি, মস্তিষ্ক গতিৰ কামসমূহত সফলতা। শনিবাৰ, শনি শক্তিৰ দিন, পৰিশ্ৰম, স্থিৰতা, দায়িত্ব, ধন সঞ্চয়, দীৰ্ঘম্যাদী পৰিকল্পনাত শুভ। প্ৰিয় দৰ্শক, এইখিনিয়ে আছিল ডিচেম্বৰ মাহৰ মেষ ৰাশি, বৃষ ৰাশি আৰু মিথুন ৰাশিৰ সম্পূৰ্ণ ৰাশিফল। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।